ইমান তললৈ গ'ল যে মোৰ 5 বছৰীয়া 9 বছৰীয়া ল'ৰা ছোৱালী যি ডিটেইলছ আমি মুকলি কৰিব নোৱাৰোঁ, ৰাজহুৱা কৰিব নোৱাৰোঁ, সেইখিনি তেওঁলোকে যোৱাকালি সংবাদ মাধ্যমত মুকলি কৰিলে। মই বাৰম্বাৰ কৈছোঁ আৰু মই মুখ্যমন্ত্ৰীক সকীয়াই দিবলৈ বিচাৰিছোঁ, আপোনাৰো ল'ৰা ছোৱালীৰ কথা আমি জানো আৰু সেইখিনি কথা মই ক'বলৈ বিচৰা নাই। সমগ্ৰ গুৱাহাটীৰ মানুহৰ মাজত আপোনালোকৰ ল'ৰা ছোৱালীৰ কি কেনেকৈ কি হৈছে কি হোৱা নাই সকলোৱে জানে। মোক বাধ্য নকৰাব, মোক বাধ্য নকৰাব। আইনীভাৱে আজি এই যে এক্ট জুভেনাইল জাষ্টিছৰ এক্টৰ যে ছেকশ্যন 74ৰ কথা ৰকিবুল হুছেইন ডাঙৰীয়াই উল্লেখ কৰিলে, তাৰ ওপৰত নিশ্চয় আমি আইনীভাৱে কি কৰিব পাৰোঁ আমি আমাৰ দিল্লী লিগেল চেলৰ লগত আলোচনা কৰিম, মুকলি কৰিম। প্ৰশ্ন সোধাটোও ভুল, আইনী ভুল, আইন বিৰুদ্ধে। আৰু তেওঁ যি কাম কৰিছে আইন বিৰুদ্ধে। মাইনৰ চিলড্ৰেন 9 বছৰীয়া 5 বছৰীয়া মাইনৰ চিলড্ৰেনৰ প্ৰাইভেট ইনফৰমেশ্যন তেওঁৰ ওপৰত কিমান কেছ হ'বলৈ গৈছে মই নাজানো। এটাতো হেড স্পীচ দিলে, তাৰপিছত সেই ভিডিঅ'টো তাৰ ওপৰতো যি তেওঁ নিজে ডিলিট কৰিবলৈ বাধ্য। সেইটোৱে প্ৰমাণ যে তেওঁ অসমৰ বাদ দিয়ক কোনো প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ চকীৰ ওপৰত বহা যোগ্য নহয়। এইটো মই যদি কিবা অসত্য কথা কৈছোঁ, মই উল্টাই জুভেনাইল জাষ্টিছ কেছ কৰিম যে ল'ৰা ছোৱালী দুজন ডাঙৰ নোহোৱাকৈ তেওঁলোকৰ ধৰ্ম বাপেক মাকে কেনেকৈ পৰিৱৰ্তন কৰালে। গৌৰৱ গগৈৰ ওপৰত মই জুভেনাইল জাষ্টিছ কোৰ্টত কেছ দিম যে বাপেক মাকৰ অধিকাৰ আছে নাই ল'ৰা ছোৱালীৰ নাগৰিকত্ব সলনি কৰা, বাপেক মাকৰ অধিকাৰ আছে নাই ধৰ্ম পৰিৱৰ্তন কৰা। এজন প্ৰাপ্তবয়স্ক ল'ৰাৰ ধৰ্ম পৰিৱৰ্তন হ'ব পাৰে, এজন প্ৰাপ্তবয়স্ক ল'ৰাৰ চিটিজেনশ্বিপ পৰিৱৰ্তন হ'ব পাৰে, কিন্তু বাপেক মাকে এজন ল'ৰা ছোৱালী ধৰ্ম পৰিৱৰ্তন কৰিব পাৰে নেকি? বাপেক মাকে এজন ল'ৰা ছোৱালীৰ নাগৰিকত্ব সলনি কৰিব পাৰে নেকি? যদি গৌৰৱ গগৈ জুভেনাইল জাষ্টিছ কোৰ্টত যায় মই আদৰণি জনাম, কাৰণ ডিবেটটো ডাঙৰ হ'ব। এইটোৰ ওপৰত এটা সিদ্ধান্ত হ'ব যে বাপেক মাকে এজন ল'ৰাক হিন্দুৰ পৰা খ্ৰীষ্টিয়ান কৰিব পাৰে নেকি? ল'ৰা ছোৱালীজনটো সৰু, বুজিয়ে নাপায়। বাপেক মাকে এজন ল'ৰাৰ ৰাষ্ট্ৰীয়তা সলনি কৰিব পাৰে নেকি? মোক আপুনি উত্তৰ দিয়কচোন। মই জন্মোতে মই ভাৰতীয়, দেউতাই মোৰ পাছপৰ্টখন মোক নোসোধাকৈ সলনি কৰি দিলে। তেওঁ কেতিয়া কনচেণ্ট দিব? যেতিয়া তেওঁ 18 বছৰ হ'ব। গৌৰৱ গগৈ 18 বছৰ বয়সলৈকে ৰখিব লাগিছিল নে নালাগিছিল? গতিকে আচল গোচৰটোতো গৌৰৱ গগৈৰ ওপৰত হ'ব যে ল'ৰা ছোৱালী দুটাক তেওঁ শোষণ কৰি আছে, তেওঁলোকৰ অনুমতি দিয়া বয়সৰ আগতেই তেওঁলোকৰ জাতি ধৰ্মৰ পৰিৱৰ্তন কৰিছে। আৰু গৌৰৱ গগৈৰ ওপৰত এইটো ডাঙৰ কেছ হ'ব যে ল'ৰা ছোৱালীক নোসোধাকৈ 18 বছৰ নোহোৱাকৈ পাছপৰ্ট সলনি কৰা আৰু ধৰ্ম পৰিৱৰ্তন কৰা, এইটো কিমান ডাঙৰ কেছ হ'ব তেওঁ নিজেও বুজি পোৱা নাই। সংবিধানে বাপেক মাকক অধিকাৰ দিয়া নাই ৰাষ্ট্ৰীয়তা সলনি কৰা। সংবিধানে আৰু আমাৰ দেশৰ কানুনে দেউতাক মাকক অধিকাৰ দিয়া নাই ল'ৰা ছোৱালীৰ ধৰ্ম পৰিৱৰ্তন কৰা। আপোনালোকে সংবিধান পঢ়িব, মই ষ্টাডি কৰি লৈছোঁ, এই কথাটো তেওঁ ক'ব বুলি মই জানোৱেই, সেইকাৰণে যোৱা কালিয়ে এইটো মোৰ ষ্টাডি হৈ গৈছে। যেতিয়ালৈকে এজন ল'ৰা ছোৱালী ডাঙৰ নহয়, এডাল্ট নহয়, তেওঁৰ কাম কোনেও দেউতাক মাকে ইমান ডাঙৰ সিদ্ধান্ত লোৱাৰ অধিকাৰে নাই। আৰু